দেখিছে আপোনাৰ নিজ চকুৰে দেখিছে যি ঘটি আছে আপোনাৰ সন্মুখতে ঘটি আছে যি চাই আছে ইয়া আপুনি নিজ চকুৰে চাইছে ইয়া বিখ্যাত কৰিব লাগিব আপুনি আপোনালোকক জনাম যে এই ঘটনা কৰ তাৰ আগতে আপোনালোকক কৈ লওঁ একবিংশ শতিকাত আজিৰ দিনতো আমাৰ কোন স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে নিত এনেকৈ বিদ্যালয়লৈ যাবলগীয়া হৈছে ইয়া হৈছে আপোনালোকক মই কৈছো যে আপোনালোকক জনাম কিন্তু তাৰ আগতে এটা কথা কৈ লওঁ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব যাতে চৰকাৰ পক্ষ বা প্ৰশাসনৰ দৃষ্টিগোচৰ হয় যে আজিৰ দিনতো এইখন অসমতে এনেকৈ ছাত্ৰ ছাত্ৰীসকলে নিত বিদ্যালয়লৈ যাব লগা হৈছে ইমান জমৰ যাতনা ভোগ কৰি পেলাই আপোনালোকে নিশ্চয়কৈ চাইছে মই আগতে কৈছো যি ঘটি আছে আপোনালোকৰ চকুৰ সন্মুখতে ঘটি আছে যি চাই আছে ইয়া সত্য চাই আছে যি চাই আছে আপুনি নিজে চাই আছে সেইকাৰণে কৈছো যে এইখন অসমতে আজিৰ দিনতো একবিংশ শতিকাত এনেকৈ আমাৰ কোন ছাত্ৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে নিত এনেকৈ এই থাৰ্মকলৰ যি ভূৰ এই ভূৰেৰে পাৰ হ'বলগীয়া হৈছে লগতে শিক্ষকসকলেও নিত এনেকৈ পাৰ হ'ব লগা হয় এই ঘটনা সংঘটিত হৈছে আমাৰ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত কাঠালদি তৃতীয় খণ্ড গাঁৱত থকা এই আপোনালোকে পিছফালে দেখিছে নিশ্চয়কৈ এখন বিদ্যালয় দেখিবলৈ পোৱা গৈ আছে এখন বিদ্যালয় সেইখন বিদ্যালয় এখন হৈছে বিলাসীপাৰা আকৌ কৈছো বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত কাঠালদি তৃতীয় খণ্ড গাঁৱত থকা যিখন বিদ্যালয় আছে সেই বিদ্যালয়ত নিত আমাৰ কোন ছাত্ৰ ছাত্ৰীসকলে এনেকৈ অধ্যয়ন কৰিবলৈ যাবলগীয়া হয় ইয়া আচলতে নদী নহয় এখন খালৰ দৰে এখন ঠাই যি পাৰ হৈ পেলাই ছাত্ৰ ছাত্ৰীসকলে সিফালে যাব লাগে আপোনালোকে চাইছে এই থাৰ্মকলৰ যি ভূৰ এই ভূৰেৰে নিত স্থানীয় লোকসকলে এনেকৈ শিক্ষকসকলে এইকেইজন শিক্ষক আপোনালোকে চাইছে এই শিক্ষকসকলক এনেকৈ পাৰ কৰি দিয়ে ছাত্ৰ ছাত্ৰীসকলকো এনেকৈ পাৰ কৰি দিয়ে য'ত নেকি প্ৰশাসনৰ কোনো ধৰণৰ দৃষ্টিগোচৰ হোৱা নাই এতিয়ালৈকে বা প্ৰশাসনে যদিও দৃষ্টিগোচৰ হৈছে কোনো ধৰণৰ পদক্ষেপ বা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বা কৰা নাই সেই গতিকে আমি ভিডিঅ'খন বনালো আৰু আপোনালোকক চাব দিছো আপোনালোকে ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব যাতে প্ৰশাসনৰ দৃষ্টিগোচৰ হয় বা প্ৰশাসন কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় নিত এনেকৈ জমৰ যাতনা ভোগ কৰি বা নিজৰ জীৱনৰ এই কোন ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ শংকা বিশেষকৈ যদি কোনো ধৰণৰ দুৰ্ঘটনা ঘটে তেনেহলে কি হ'ব ইয়াত গতিকে সেইকাৰণে কৈছো আপোনালোক সকলে সচেতন ব্যক্তি হিচাপে এই ভিডিঅ'টো ইমান বেছি শ্বেয়াৰ কৰক যাতে জিলা কৰ্তৃপক্ষ বা শিক্ষাখণ্ডৰ কৰ্তৃপক্ষ যিসকল আছে বা চৰকাৰৰ দৃষ্টিগোচৰ হয় আজি মানুহে মংগল গ্ৰহত যি সময়ত মানুহে মংগল গ্ৰহত বসতি কৰাৰ কাৰণে যোজা চলাইছে তেনে সময়ত কিন্তু আমাৰ কোন ছাত্ৰ ছাত্ৰীসকলে এনেকৈ প্ৰত্যেক দিনে বিদ্যালয়লৈ যাব লগা হৈছে বা ইমান জমৰ যাতনা ভোগ কৰি পেলাই বিদ্যালয়লৈ আৰু এটা বিশেষ কথা ক'ব লাগিব এই যে থাৰ্মকলৰ ভূৰটো আপোনালোকে দেখিছে এই ভূৰটো যিদিনাখন নাথাকে বা ইয়াত পাৰ কৰি দিব লগা কোনোবা নাথাকে তেতিয়া কিন্তু শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কোন ছাত্ৰ ছাত্ৰীসকলে এই পানীত নামি পেলাই পাৰ হৈ যাব লাগে য'ত নেকি ইউনিফৰ্ম তিতি যোৱা অৱস্থা হয় বা শিক্ষকসকলে গামোচা পিন্ধি পেলাই পাৰ হ'ব লাগে গতিকে সচেতন ৰাইজসকল যিসকল আছে বা শৈক্ষিক শিক্ষাখণ্ডত উন্নতিৰ কাৰণে যিসকল অহৰহ চেষ্টা কৰি আছে তেওঁলোকলৈ অনুৰোধ আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক সকলোকে পোৱাকৈ বিশেষকৈ প্ৰশাসন বা চৰকাৰৰ যাতে দৃষ্টিগোচৰ হয় ধন্যবাদ।